অৰ্ডাৰ কৃষক বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ অৰ্গেনিক খেতি অসমৰ ইউটিউব চেনেলৰ যিসকল মোৰ ছাবস্ক্ৰাইবাৰ তেখেতসকললৈ মই স্বাগতম জনাইছোঁ। লগতে মোৰ ফেচবুক পেজ মুনীন্দ্ৰ নাথ তালৈ মই স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই দেখুৱাবলৈ ওলাইছোঁ মোৰ গেন্দে ফুলৰ যিখিনি বাগান, যিখন বাগান মই আৰম্ভ কৰিছিলোঁ সেই বাগানখনৰ কিছু অংশ মই দেখুৱাব লৈছোঁ। এয়া চাওক, ফুল ফুলা আৰম্ভ হৈছে আৰু ইতিমধ্যে মই কিছু কাটিছোঁ। এনেকৈ ধৰণে কাটা শেষ হৈছে। এনেকৈ ধৰণে মই ফুলবিলাক লগাই আছোঁ। আশা কৰিছোঁ বাৰিষা সময়ত মই এটা ভাল পইচা পাম বুলি। চাওক, এইবিলাক পুনৰ পৰা অহা ভেৰাইটি হয়। গভৰ্ণমেণ্ট অফ আছামে এইখিনি মোক হেল্প কৰিছিলে এনেকুৱা ফুলৰ পুলিবিলাক দি। আৰু মই যিহেতু ফুলৰ পুলি লগাইছোঁ আৰু তাৰ মাজে মাজে আপোনালোকে দেখিব ভোট জলকীয়াৰ পুলি মই ৰোপণ কৰিছোঁ। এইবিলাক চাওক, এনেকৈ ধৰণৰ ভোট জলকীয়াৰ পুলি ৰোপণ কৰিছোঁ। এয়া চাওক, কাৰণ এটাই, ভোট জলকীয়াত কুকুৰা যিটো মানে পাতত বিভিন্ন ধৰণৰ বেমাৰ আহে, সেই বেমাৰবিলাক ফুলৰ মাজত যেতিয়া খেতি কৰা যায় সেই খেতিটোত মানে হেৰি নহয়, মানে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ পোক পৰুৱাৰ মানে উপদ্ৰৱটো নাথাকে। এনেকুৱা ধৰণে মোৰ ফুলবিলাক ফুলি আছে। চাওক, এই চাওক, আৰু মই যিহেতু গোটেই অৰ্গেনিকত কৰিব বিচাৰোঁ, সেই অৰ্গেনিক কৰাৰ কাৰণে মই মাজে মাজে ফুল ৰোপণ কৰিছোঁ। এনেকৈ চাওক, ভোট জলকীয়া, গোটেই ফুলৰ মাজে মাজে মই ভোট জলকীয়া লগাইছোঁ। চাওক, যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব মোৰ ইউটিউব চেনেল অৰ্গেনিক খেতি অসমত। আৰু যদি ফেচবুক পেজ চাই আছে মুনীন্দ্ৰ নাথ, ফেচবুক পেজত পাব। এনেকুৱা ধৰণে। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।